আমি সংখ্যাৰ কথা শিকি আছো বহুত কথা শিকিলা তোমালোকে বহুত জানা সংখ্যাৰ কথা এতিয়া আগৰ ক্লাছত তোমালোকে এটা বস্তু শিকিছিলা দুটা শব্দ এটা হল গুণিতক আৰু এটা হল উৎপাদক মাল্টিপল আৰু ফ্যাক্টৰ হিয়তৰ কথা অলপ আলোচনা কৰো ফ্যাক্টৰ কি আছিল ফ্যাক্টৰ উৎপাদক কোনে এটা ডাঙৰ সংখ্যা উৎপাদন কৰে 2 পূৰণ 4 এই পূৰণৰ লগত হয় দে সদায় 2 পূৰণ 4 2 পূৰণ 4 মানে 8 8 টো কোনে উৎপাদন কৰিলে 2 আৰু 4 গতিকে 8 ৰ উৎপাদক কোন ফ্যাক্টৰ কোন 2 4 এতিয়া 2 আৰু 4 এটা বেলেগ উদাহৰণ ল অকমান কনফিউজ হ'ব পাৰা নহলে 3 পূৰণ 5 3 টো 3 3 1 গুণ 3 3 2 গুণ 6 পূৰণৰ নিয়তাখন মাটি গৈ থাকা গৈ 3 পূৰণ 5 পালা সমান 15 এই 15 টো 3 ৰ কি গুণিতক মাল্টিপল গুণিতক বুলি কয় 5 ৰ কি 5 ৰ গুণিতক কাৰণ 5 1 গুণ 5 5 2 গুণ 2 5 2 গুণ 10 5 3 গুণ 15 15 টো পাবা গতিকে এটা সংখ্যা লোৱা আৰু তাক যদি পূৰণ কৰি গৈ থাকা কিবা এটা সংখ্যাৰে তেতিয়া এটা ডাঙৰ সংখ্যা পাবা এই ডাঙৰ সংখ্যাটো এই সৰু সংখ্যা কেইটাৰ গুণিতক আৰু সৰু সংখ্যা কেইটা ডাঙৰ সংখ্যাটোৰ উৎপাদক উল্টা এতিয়া আমি উৎপাদক কেনেকৈ উলিয়াম চাওঁ এটা উদাহৰণ লওঁ দুটামান বহুত কেইটা তোমালোকে দুটামান দেখিছা আগতে এটা নাম্বাৰ লওঁ 18 টো আমি কেনেকৈ লিখিব পাৰো 18 টো লিখিব পাৰো 1 পূৰণ 18 1 পূৰণ 18 আমাক 18 টো দিয়ে তাৰ মানে 1 আৰু 18 এই দুটা 18 ৰ উৎপাদক নেক্সট নাম্বাৰটো লও বাৰু 2 পূৰণ 9 এইটোৰে হ'ব তাৰ মানে 2 আৰু 9 18 ৰ উৎপাদক 3 পূৰণ 6 3 আৰু 6 18 ৰ উৎপাদক 4 না যায় 5 পূৰণ যি সংখ্যা হলে 18 নোপোৱা নেক্সট পাবা 6 পূৰণ 3 সেইটো 18 দিব কিন্তু 3 পূৰণ 6 অলৰেডি তোমালোকে লিখি থৈছা গতিকে আৰু এবাৰ লিখিব নালাগে মানে এই কেইটা তাৰ উৎপাদক এইটো এটা মেথড এক নম্বৰ মেথড এইটো দুই নম্বৰ মেথড এইটোৰ লগত একেলগে কৈয়ে যাওঁ দিয়া তাৰ মানে 1 পূৰণ 18 এই দুটা উৎপাদক 2 পূৰণ 9 এতিয়া 18 টো 2 ৰ কি মাল্টিপল গুণিতক 2 ক 9 ৰে পূৰণ কৰিলে 18 পায় গতিকে 18 টো 2 ৰ গুণিতক 18 টো 9 ৰ গুণিতক 18 টো 6 ৰ গুণিতক 3 ৰ গুণিতক 1 ৰ গুণিতক 18 ৰ গুণিতক আৰু এইটো তোমালোকে যদি মন কৰা সব নাম্বাৰৰে লিখিবা যি নাম্বাৰে নিলিখা কিয় প্ৰথমটো কি হ'ব 1 পূৰণ সেই নাম্বাৰটোৱে ইয়াতে যদি 18 ৰ জায়গাত যদি মই 27 লিখিলো হয় কি হল হয় 1 পূৰণ 27 যদি 127 লিখিলো হয় 1 পূৰণ 127 সব সংখ্যাৰে আটাইতকৈ সৰু উৎপাদকটো হল 1 সদায় আৰু আটাইতকৈ ডাঙৰ উৎপাদকটো হল কি নিজে তাৰ পিছত যিমান উৎপাদক আছে সব বিলাক 18 তকৈ সৰু কাৰণ পূৰণ কৰি পাম না তাক গতিকে এইটো কথা মনত ৰাখিবা যদি এইটো 1 নম্বৰ মেথড 2 নম্বৰ মেথডটো আমি কৰিব পাৰো কি এডাল গছ বনাব পাৰো 18 1 আৰু 18 টো নিলিখিবা আৰু 2 9 2 পূৰণ 9 সমান 18 পাম তাৰ পিছত তুমি এইটোকো ভাঙিব পাৰা 3 পূৰণ 3 তাৰমানে 2 3 গুণ 6 6 3 গুণ 18 এইটোও হ'ব এটা 18 আৰু এটা ধৰণে ভাঙিব পাৰা তুমি ভাঙিব পাৰা 3 আৰু 6 হিচাপত এইটোক আৰু তেতিয়া তুমি 2 আৰু 3 টো ভাঙি দিব পাৰা নাইবা 3 আৰু 6 ভাঙিব পাৰা 18 3 আৰু 6 এইটোক আৰু ভাঙি 3 আৰু 6 টো কৰিলোই দেখোন কি কৰা নাই তেনেহলে গোটেই এটাই কৰিলো আচ্ছা তেনেহলে তোমাৰ এইটো এটা মেথড আৰু এটা মেথড আছে এই মেথডটো হল হৰণ কৰি কিন্তু বেলেগকে অকমান নৰমালি তোমালোকে হৰণটো এনেকৈ কৰাটো এনেকৈ কৰিবা 18 ক তুমি কি সংখ্যাৰে হৰণ কৰিলে এটা কিবা পাম এতিয়া আমি উল্টাকৈ লিখিম 18 ক যদি এনেকৈ লিখো 18 কিহেৰে হৰণ যায় 2 ৰে হৰণ যায় 2 ৰে হৰণ গলে 9 পালো তাৰমানে 2 9 গুণ 18 এই 2 আৰু 9 এটা ফ্যাক্টৰ উৎপাদক এই 3 টো আৰু হৰণ কৰিব পাৰি 9 টো 3 ৰে 3 গুণ 9 বাকি নৰুৱাকে দেই হৰণ যাব লাগিব বাকি ৰলে নহব গতিকে কি পালা 2 3 3 2 আৰু 3 পূৰণ কৰিলে 6 6 আৰু 3 পূৰণ কৰিলে 18 গতিকে তিনিটা মেথডৰে তোমালোকে ফ্যাক্টৰ বিলাক পাব পাৰা এতিয়া কথা হ'ল কি যেতিয়া এনেকৈ কৰা 2 3 3 এইটোটো কৰিলা 2 3 3 3
2 3 একে কথা 2 3 3 এইটো অৱস্থাত যেতিয়া আহি পোৱা কি ধৰণৰ সংখ্যা পালা 2 3 এইকেইটা আৰু কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰি এই 2 3 5 7 এইবিলাক সংখ্যাক অকল দুটা সংখ্যাৰে হৰণ কৰিব পাৰি এটা একেৰে আৰু এটা নিজে যদি তুমি 3 টো লোৱা 3 সংখ্যাটোক একেৰে হৰণ কৰিলে 3 এ পাবা 1 হৰণ 3 হৰণ 1 সমান 3 বা 3 হৰণ 3 সমান 1 তাত বাহিৰে কোনো সংখ্যাৰে ইহত হৰণ কৰিব নোৱাৰি এনেকুৱা সংখ্যাবিলাক যিবিলাক সংখ্যা কোনো আৰু বেলেগ নম্বৰেৰে হৰণ কৰিব নোৱাৰি সিহতক কোৱা হয় মৌলিক সংখ্যা বুলি প্ৰাইম নম্বৰ আৰু এনেকে যেতিয়া তুমি ফ্যাক্টৰ কৰি গোটেই কেইটা এনেকুৱা মৌলিক সংখ্যা পাবা আলটিমেটলি গৈ পাবা মৌলিক সংখ্যা জি নম্বৰে নলোৱা কয় হেহত গৈ কেইটামান মৌলিক সংখ্যা পূৰণ কৰিব লাগিব এইকেইটা কয় প্ৰাইম ফ্যাক্টৰ মৌলিক উৎপাদক গতিকে সেইটোৱে ডেফিনেশ্যন যেতিয়া তুমি মাজতে এৰি দিয়া 2 আৰু 9 এৰি দিলা 2 আৰু 9 টো ফ্যাক্টৰ হয় কিন্তু মৌলিক নহয় কাৰণ 9 টো মৌলিক নহয় ন 9 টো কিয় মৌলিক নহয় 9 তুমি একেৰে হৰণ কৰিব পাৰা শুদ্ধ কথা 9 তুমি 9 ৰে হৰণ কৰিব পাৰা ঠিক আছে কিন্তু 9 আমি 3 ৰে হৰণ কৰিব পাৰো বাকি নৰুৱাকে তাৰ মানে 1 আৰু নিজে সংখ্যাটোত বাহিৰে আৰু এটা আছে যিটোৰে 9 হৰণ কৰিব পাৰি তেনেকুৱা সংখ্যাবিলাক কোৱা হ'ব যৌগিক সংখ্যা কম্পোজিট নাম্বাৰ মৌলিক আৰু যৌগিক একেটা আহি থাকিব পিছত 6 টো একে কথা 6 টো মৌলিক নহয় কাৰণ 6 একেৰে হৰণ কৰিব পাৰি 6 ৰে পাৰি 2 ৰে পাৰি 3 ৰে পাৰি হয় না গতিকে 6 টো নহয় গতিকে যেতিয়া এটা সংখ্যা ভাঙি গৈ থাকিবা উৎপাদক বিলাক ওলাই গৈ থাকিবা এইটো মেথডত গলে অলপ সোনকালে পাবা আৰু তেতিয়া এই মৌলিক ফ্যাক্টৰ বিলাক মৌলিক উৎপাদক এটা তোমালোকে পাবা এতিয়া আমি এটা বা দুটা সৰুকে উদাহৰণ লম মৌলিক প্ৰাইম নম্বৰ বিলাক ওলোৱাৰ কাৰণে